গুড মৰ্ণিং। ৰাতিপুৱা মানে এতিয়া কেইটা হ'ল 8:30 বাজিলে। অলপ আগত উঠিলোঁ। উঠি একদম কাম দেখি মাথা গৰম হৈ যায়। মানে কি কামখিনি নকৰিলেও ভাল নালাগে আৰু কৰিবলৈও দেহাটো একদম অসুস্থ লাগি আছে আজি। একেবাৰে দুৰ্বল লাগি আছে আৰু মুখখনটো মানে একো খাব নোৱাৰাৰ নিচিনা হৈ গৈছে গলটো। যোৱাকালি ইমান বমি হ'ল যে সেইকাৰণে, আৰু গোটেই গাটো বিষ হৈ গৈছে। এতিয়া তথাপিও লাহে ধীৰে কৰোঁ। মানুহজনৰ অফিচ গ'ল, তেওঁক খুৱাই লোৱাই পঠালোঁ। বাকী এতিয়া মই কামত ধৰোঁ। কিন্তু বতৰটো চালোঁ, বতৰটো ওলোৱাই নাই, কাপোৰ ধুব আছে এতিয়া কামবিলাক। তাকে আৰু লাহে ধীৰে কৰি থাকোঁ আৰু সেইবিলাক চব সামৰিবলৈ আছে, একোৱে কৰা নাই। ইফালে পানী গৰমো দি থৈ দিছোঁ গা ধুবৰ কাৰণে। এয়া আনিছিলোঁ ঘৰৰ পৰা জহা চাউল, গোসানীৰ কাৰণে। তাই ইমানেই ভাল পায় পায়স খাই, সেইকাৰণে লৈ আহিলোঁ। আৰু এইফালে আছে এয়া উখোৱা চাউল। এয়া ধুনীয়াকৈ মায়ে দালি টোপোলা বান্ধি দি পঠাইছে। এতিয়া ভৰাই মেলি থৈ দিওঁ আৰু টেমাবিলাকত। কৰি আছোঁ আৰু লাহে ধীৰে এনেকৈ কামখিনি। সেইখিনি অকণমান হ'ল। তাৰপিছতে এইটো প্ৰায় হ'ল আৰু ঝাৰু দিব আছে আৰু পচা লগাব আছে। আৰু চাওকচোন কাপোৰ ওলাইছে ধুবৰ কাৰণে, পূৰা সেয়া ঝাৰু পচা লগাব আছে। এইখিনি হ'ল। তাৰপিছতে পাকঘৰৰ কামখিনি হ'ল বাৰু। এতিয়া পাকঘৰৰ কামখিনি কৰি উঠি সেইটো কৰিলোঁ। মানে এটা এটাকৈ চিজিল লগালেহে কামখিনি হয় সোনকালে। নহ'লে পাকঘৰটো এনেকৈ থৈ দিলোঁ আৰু এতিয়া বাচন চাচন এনেকৈ ধুলোঁ, পিছত থ'ব লাগিব, সামৰিব লাগিব। এইখিনি এনেকৈ থৈ দিলোঁ। ভাত বনাব লাগিব অলপ দেৰিকৈ। ইফালে এইটো ৰুমৰ অৱস্থা নাই, সেয়া চাওকচোন। আৰু পানী গৰমত চুইচ বন্ধ কৰি দিলোঁ। কামেই শেষ হোৱা নাই, কাম বহুত বাকী আছে। এইটো ৰুমৰ অকণমান চিজিল লগাব আছে। বস্তুবিলাক লৈ গ'লোঁ বাৰু এইটো ৰুমৰ পৰা। সেইটো কেৰা টেঙা আনিছিলোঁ ঘৰৰ পৰা। তাৰপিছতে আছে এইটো ৰুম কৰিবলৈ আছে। এইটো ৰুম কালি কৰিছোঁ বাৰু থকাৰ কাৰণে, কিন্তু অকণমান এতিয়া আকৌ কৰি দিম, তেতিয়াহে শান্তি। আৰু গোটেই আলমাৰা এনেকুৱা হৈ আছে।
চাওকচোন বস্তু। গা পা ধুলোঁ, ধুই কাপোৰ চাপোৰ ধোৱা হ'ল, ফালে এইখিনি ধুলোঁ আৰু বৰষুণ পৰি আছে এতিয়া, সেইবাবে আৰু গোটেই কাপোৰ ধুই নিদিলোঁ, অলপ ধুলোঁ এইখিনি, কাৰণ এনেও নুশুকাব আৰু নুশুকালে গোন্ধহে ওলাব, গোন্ধ ওলালে আকৌ ধুব লাগিব, সেইকাৰণে যিখিনি মানে একেবাৰে লাগতিয়াল সেইখিনিহে ধুলোঁ, যিখিনি নালাগে সেইখিনি আৰু ধোৱা নাই। এতিয়া খানাও হ'ল, ভাবিলোঁ অকণমান দেখাওঁ আপোনালোকে। দালি বনালোঁ, ভাত আৰু ভোট জলকীয়া যোৱাকালি খাইছিলোঁ সেইখিনি আছে, তাৰপিছতে ইফালে ভাজি আৰু তিয়ঁহ চালাড, নেমু টেঙা, ইফালে পিঁয়াজ, ইফালে আছে মাংস। খানা আজি এতিয়াহে অলপ মানে শান্তি পাইছোঁ আৰু দেখিছেনে কেনেকুৱা হৈ গৈছোঁ একদিনতে। আৰু এতিয়া যে ভাত তাত খাব নোৱাৰা হৈ গৈছে, এইখিনিত কিবা লাগে একদম, মানে একো গিলিবই নোৱাৰোঁ, বিৰাট দুখ পাওঁ। কেতিয়াবা ভাল হয় নাজানো আৰু, বহুত বেছি কষ্ট পাইছোঁ দেই। আৰু ভিডিঅ'টো তেতিয়া শেষ কৰাম বুলি ভাবিছিলোঁ, কিন্তু শেষ কৰা নহ'ল। ভাবিলোঁ এতিয়া ভাত খাব লোৱাতে মনত পৰিলে, সেইকাৰণে আকৌ ভিডিঅ'টো অকণমান কৰি দিলোঁ। আৰু আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে। ভিডিঅ' কৰিবলৈ মন নাই যোৱা দেহাটোৰ কাৰণে, কিন্তু তথাপিও কিবা এটা শ্বেয়াৰ নকৰিলে কিবা মনটো ভাল নালাগে, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ আজিৰ দিনটো কি কৰিলোঁ। ঘৰৰ পৰা আহি মনটো এনেই বেয়া, তাতে আকৌ দেহাটোও বেয়া, সেইকাৰণে বেছি মানে অশান্তি লাগিছে। তো আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে। আৰু আজি ভিডিঅ'ৰ পৰা মই দীপাৱলীতে বিদায় লৈছোঁ। আগলৈ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকক। আজিলৈ আহিছোঁ, বাই বাই।